हेलो फ्रेंड मोर नाम नजरुल आपका চাইছে নজরুল এমডি টেকনিক্যাল চ্যানেল প্ৰিয় বন্ধুসকল আপোনালোকে মাটি নামজাৰি কৰিব বিচাৰি আছে নেকি যদি বিচাৰিছে তেনেহলে ভিডিওটো হেকলৈকে চাই থাকিব আপোনালোকৰ যিমান ডাউট আছে মই ক্লিয়াৰ কৰি যাম আৰু যেটো অনলাইনে যেটো প্ৰসেস হয় মই সম্পূৰ্ণ দেখাই দিম সো ভিডিওটো হেকলৈকে চাই থাকিব সো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেল নতুনকৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশনটো পাই যায় কিয়নো এনেকুৱা ধৰণৰ ল্যান্ড ৰিলেটেড ভিডিও মই লৈ আনি থাকো সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো সো বন্ধুসকল আপোনালোকৰ যদি ল্যাপটপ বা ডেস্কটপ মাই আপোনালোকে মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিব সো বন্ধুসকল মই ডেস্কটপত কেনেকৈ এপ্লাই কৰে মই ডিটেইলছ আপোনালোকৰ আগত ডিসকাস কৰিম সো বলক ডেস্কটপলৈ মই দেখাই দি আছো ক'ত যাব লাগে কোনটো ৱেবছাইটত যাব লাগিব সো বন্ধুসকল মই ডেস্কটপত আহি গলো ডেস্কটপত আহি কিনে ইয়াতে আপোনালোকে সিম্পলি সাৰ্চ কৰিব লাগিব আপোনালোকে ই ডিস্ট্ৰিক্ট আসাম বুলি ই ডিস্ট্ৰিক্ট আসামত মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তলত যাব তলত যাই কিনে চাব ইয়াতে গভৰ্নমেণ্ট অফ আসাম ইণ্ডিয়া হোম ইয়াতে সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটো পেজটো খোল খাই যাব ইয়াতে আপোনালোকে আগতে এটা কাম কৰিব লাগিব ইয়াতে আপুনি এটা একাউণ্ট খুলিব লাগিব প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল সিটিজেন ৰেজিষ্ট্ৰেচন ইয়াৰ যেটো প্ৰসেস হয় কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে মই ডিটেইলছ এটা ভিডিও বনাই মোৰ চেনেলত দিয়া আছে আপোনালোকে যাই কিনে চাব পাৰিব বা এটো ভিডিওটোৰ তলত মই ডেসক্ৰিপচনত দি দিম তাতে ক্লিক কৰিলে এটো ভিডিওটোত পাই যাব সো মই তাতে নাযাও কাৰণ এই ভিডিওটো বহুত লং হৈ যাব সো এনেকৈ ৰেজিষ্টাৰ কৰি ল'ব যেনেকৈ মই ক্লিক কৰি আছো আপোনালোকে চাব পাৰে ইয়াতে নাম সাম দি কিনে আপোনাৰ স্ক্যান নাম দি কিনে ইমেইল আইডি দি কিনে ইয়াতে ক্ৰিয়েট কৰি ল'ব একাউণ্ট ক্ৰিয়েট কৰি ল'ব বা ৰেজিষ্ট্ৰেচন কৰি ল'ব ইয়াৰ পৰা যেটো ইমেইল আইডি আৰু স্ক্ৰিন নাম পাব হেতু দি কিনে আপুনি লগইন হ'ব লাগিব যেহেতু সো ইয়াতে আপুনি যাই কিনে আপুনি আগতে ৰেজিষ্ট্ৰেচন কৰি ল'ব সো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এটা কাম কৰিব লাগিব এটা ফৰ্ম আছে যেটো অফলাইন ফৰ্ম বুলি কও হেতু ফৰ্মটো ডাউনলোড কৰিব লাগিব হেতু ডাউনলোড কৰি কিনে যেহেতু আপলোড কৰিব লাগিব ইয়াতে তলত স্ক্ৰল কৰিব তলত স্ক্ৰল কৰাৰ পিছত আপোনালোকে চাব 26 ত দিয়া আছে সাবমিশন অফ এপ্লিকেশন ফৰ মিউটেশন ইয়াতে আপোনালোকে কি ডকুমেন্টস লাগে মানে ৰাইট সাইডত দিয়া আছে আপোনাৰ যদি মাটি যদি পাৰচেজ কৰিব বিচাৰিছে পাৰচেজৰ কাৰণে যদি নামজাৰি কৰিব বিচাৰিছে তেনেহলে কি লাগিব চাওক অৰিজিনাল ডেট লাগিব এনওসি লাগিব এইবিলাক লাগিব আৰু বহুত কেটা আছে ফৰ গিফট আছে ফৰ ইনহেৰিটেন্স আছে ফৰ মৰ্টেজ আছে আৰু ফৰ আদাৰ্স আছে সো এটা ৰকম মই কৈ দি আছো কি ডকুমেন্টস লাগিব মই ফাৰ্ষ্টত আপোনালোকে ফৰ পাৰচেজৰ কাৰণে কৈ আছো যদি পাৰচেজ কৰাৰ পিছত যদি আপুনি মাটি নামজাৰি কৰিব বিচাৰিছে তেনেহলে কি লাগিব আপোনাৰ যেটো দলিল হয় দলিল লাগিব অৰিজিনাল ডেট লাগিব দলিলটো মানে ডুপ্লিকেট দলিল নহয় সো সাৰ্টিফাইড কপি অফ অৰিজিনাল ডেট কেনেকৈ এপ্লাই কৰিব লাগে মই মোৰ চেনেলত দিয়া আছে হেতু চাই লব অৰিজিনাল ডেট কেনেকৈ এপ্লাই কৰে তাৰ পিছত আপোনালোকৰ এনওসি লাগিব এনওসি কেনেকৈ এপ্লাই কৰিব মোৰ চেনেলত দিয়া আছে অনলাইনত এনওসি কেনেকৈ বনায় বা অফলাইনতো বনাব পাৰি সো আপোনালোকে অৰিজিনাল ডেট আৰু এনওসি এই দুটা লাগিব যদি পাৰচেজ কৰাৰ পিছত নামজাৰি কৰিব বিচাৰিছে তাৰ পিছত কোনোবা যদি আপুনি গিফট দিব বিচাৰিছে মাটি তাৰ পিছত যদি নামজাৰি কৰিব বিচাৰিছে সেম তেনেকৈ লাগিব আপোনাৰ অৰিজিনাল ডেট অৰ দলিল আৰু এনওসি লাগিব দুটাই লাগিব আৰু যদি ইনহেৰিটেন্স মানে উত্তৰাধিকাৰী ক্ষেত্ৰে নামজাৰি মানে আপোনাৰ দেউতা বা কোনোবাই মৰিছে মৰাৰ পিছত যদি নেক্সট অফ কিন সাৰ্টিফিকেট নেক্সট অফ কিন বুলি কোৱা হয় নেক্সট উত্তৰাধিকাৰী কোন হ'ব হেতু হিচাপত যদি নামজাৰি কৰিব বিচাৰে এইকেটা ডকুমেন্ট লাগিব ডেথ সাৰ্টিফিকেট লাগিব যোন ব্যক্তিৰ নামত মাটি আছিল সেই ব্যক্তি যদি মৰিছে নেক্সট কাৰ নামত হ'ব হেতুৰ আপোনাৰ নেক্সট অফ কিন সাৰ্টিফিকেট এটা লাগিব ইয়াতে চাব পাৰে নেক্সট অফ কিন সাৰ্টিফিকেট আৰু এফিডেভিট লাগিব আৰু খাজনা ৰচিদ এটা লাগিব আৰু আপোনাৰ সাৰ্টিফিকেট কপি অফ ভ্যালিড ওয়াৰ্ড কমিশন ইয়াতে গাঁৱৰ পৰা এটা সাৰ্টিফিকেট লৈ ল'ব আৰু ডেথ সাৰ্টিফিকেট আৰু নেক্সট অফ কিন সাৰ্টিফিকেট এই দুটা অনলাইনত আপুনি এপ্লাই কৰিব পাৰে মোৰ চেনেলত দিয়া আছে ডেথ সাৰ্টিফিকেট কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰি নেক্সট অন কিন সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰি মোৰ চেনেলত যাই কিনে চাব তাৰ পিছত মৰ্টেজ বলে বন্ধক থৈ যে মাটি বন্ধক থোৱা হেতু প্ৰসেসটো অৰিজিনাল ডেট লাগিব আৰু এনওসি লাগিব আৰু আদাৰ্সৰ কাৰণে যদি কিবা হেৰি নামজাৰি কৰিব বিচাৰে এইকেটা ডকুমেন্টস লাগিব ইয়াৰ পিছত মই ডাউনলোড ক্লিক কৰি দিলো এইটো ফৰ্ম মই যেটো কলো নহয় অফলাইন ফৰ্ম এইটো ফৰ্মটো আপুনি কি কৰিব ফাৰ্ষ্টত আগতে ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছতে এইটো ফিলআপ কৰিব সো ইয়াতে কেনেকৈ ফিলআপ কৰিব মই ডিটেইলছ কৈ আছো ইয়াতে এটা ষ্টাম্প কোড ফি ষ্টাম্প এটা লগাব লগাৰ পিছত এপ্লিকেশন ডিটেইলছ ইয়াতে দি দিব এপ্লিকেশন নাম এপ্লিকেশন মোবাইল ফাদাৰ্স নাম এইবিলাক দি দিব তাৰ পিছত এড্ৰেছটো দি দিব আপোনাৰ যেটো ফুল এড্ৰেছ পাৰমানেন্ট এড্ৰেছ এটো দি দিব দিয়াৰ পিছত আদাৰ ডিটেইলছ চাব পাৰে আপোনাৰ আদাৰ ডিটেইলছ পাট্টা নাম্বাৰ দাগ নাম্বাৰ পাট্টাদাৰ নাম
পাট্টাদাৰ ফাদাৰ্ছ নেম এইবিলাক দি দিব ওনাৰশ্বিপ গোথ্ৰ কিহৰ কাৰণে আপুনি মাটি নামজাৰি কৰিব বিচাৰিছে সেল আছে ডিড আছে গিফট আছে বা ইনহেৰিটেন্স আছে সো আপোনালোকৰ হিচাপত দি দিব আপুনি কিহৰ কাৰণে মাটি নামজাৰি কৰিব বিচাৰি আছে তাৰ পিছত ডেট অফ পাছিং টোটেল ল্যান্ড কিমান আছে এইবিলাক দি দিব দিয়াৰ পিছত আপোনাৰ সিগনেচাৰটো কৰি দিব তাৰ পিছত 2 নম্বৰ পেজ এটা আছে 2 নম্বৰ পেজত আপোনাৰ সাপোৰ্টিং ডকুমেন্ট কি লাগিব চাওক সাপোৰ্টিং ডকুমেন্ট ডিডৰ কাৰণে সেল এইবিলাকৰ গিফট এইবিলাকৰ কাৰণে স্ক্যান কপি অফ অৰিজিনাল ডিড লাগিব আৰু আপ টু ডেট খাজনা ৰচিদ লাগিব মাটিৰ আৰু ডিক্লাৰেশন ফৰ্ম এটা লাগিব 1956 এফিডেভিট লাগিব স্ক্যান কপি অফ এপ্লিকেশন ফৰ্ম যেটো এপ্লিকেশন ফৰ্ম বুলি কয় আৰু যদি ইনহেৰিটেন্স মিউটেশন কৰিব বিচাৰে উত্তৰাধিকাৰীৰ ক্ষেত্রে নামজাৰি বুলি কওঁ আমি এফিডেভিট লাগিব ইয়াতে লিগেল হেয়াৰ সাৰ্টিফিকেট আৰু নেক্সট অফ কিন সাৰ্টিফিকেট সেম সাৰ্টিফিকেট বুলি ক'ব পাৰি আৰু এটা এফিডেভিট উলাই ল'ব স্ক্যান কপি অফ এপ্লিকেশন ফৰ্ম এইকেইটাই লাগিব সো মই হোম পেজত যাই আছো হোম পেজত যেটো আগৰ যেটো পেজত এটো পেজত আহি যাব আহাৰ পিছত আপোনালোকে গভৰ্নমেন্ট সাৰ্ভিসত ক্লিক কৰি দিব আপোনালোকৰ যেটো ইমেইল এড্ৰেছ যেটো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেটো ইমেইল আইডি পাব ইমেইল আইডি অলৰেডি ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত তাৰ পিছত স্ক্ৰিন নেম বুলি কয় স্ক্ৰিন নেমটো তাৰ পৰা ক্ৰিয়েট কৰি ল'ব কৰাৰ পিছত এটো স্ক্ৰিন নেমটো দি দিব দিয়াৰ পিছত আপোনালোকে লগইনত সিম্পলি ক্লিক কৰি দিব দিয়াৰ পিছত অনলাইনৰ যেটো পোৰ্টেল হয় এটো খোল খাই যাব খোল খাৰ পিছত আনলে ইয়াতে চাব পাৰে সিলেক্ট লিখা আছে এটো মিডিলত সিলেক্টত সিম্পলি ইয়াতে সার্চ কৰিব মিউটেশন ইয়াতে মিউটেশন সার্চ কৰিলে তলত দেখা পাব সাবমিশন ফৰ এপ্লিকেশন ফৰ মিউটেশন ইয়াতে সিম্পলি ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে কি কৰিব সিম্পলি একো কৰিব নালাগে গোত ক্লিক কৰি দিব দিয়াৰ পিছত ইয়াতে চাব পাৰে সব ডিপাৰ্টমেন্ট ডেসক্ৰিপশনস পুৰা আহি গৈছে ইয়াতে ৰাইট সাইডত দেখা পাইছে এপ্লাই অনলাইন ইয়াতে আপুনি যাইকিনে আপোনাৰ যেটো ডিটেইলস যেটো অফলাইনৰ ফৰ্ম যেটো আছিল সেম এটা ফৰ্ম আহিব ফৰ্মটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকৰ যেটো সাপোৰ্টিং ডকুমেন্ট কলো যিমান ডকুমেন্টস বিলাক আপলোড কৰাৰ পিছত ফাইনাল সাবমিশন কৰি দিব কৰাৰ পিছত একনলেজমেন্ট এটা উলাব হেতু একনলেজমেন্ট ইন ফিউচাৰৰ কাৰণে তাতে আপুনি ষ্টেটাস চেক কৰিব পাৰে ইয়াতে অনলাইনতে চেক কৰিব পাৰে সো ইয়াতে এটো কি হয় আপোনাৰ যেটো লিংক হয় লিংক কেতিয়াবা নাইকিয়া হৈ যায় আপোনালোকে চেক কৰিব বাৰে বাৰে কেতিয়া লিংক আহে তেতিয়া আপুনি এপ্লাই কৰি দিব সো বন্ধুসকল এতিয়া লিংকটো নাই আপুনি যেতিয়া লিংকটো আহে তেতিয়া এপ্লাই কৰিব পাৰে অনলাইনত যেটো ক্লিক কৰিব তাতে লিংকটো আহি যাব সো বন্ধুসকল ডেইলি বা আপোনালোকে যেতিয়া দৰকাৰ হয় তেতিয়া লিংকটো চেক কৰি থাকিব এতিয়া লিংকটো নাই পিছত লিংকটো আহি যায় যেতিয়া আহে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব সো বন্ধুসকল কিবা ডাউট থাকিলে মোৰ কমেন্টছত জনাই দিব মই তাৰ আনসাৰ দি দিম সো বন্ধুসকল আজিৰ ভিডিওটো ইমান আছিল থ্যাংক ইউ সো মাচ